কেন্দ্ৰীয় নমস্কাৰ আজি ইণ্ডিয়া ক্লাবৰ উদ্যোগত শ্ৰী শ্ৰী মা দুৰ্গা পূজাৰ 133 বছৰীয়া শক্তিশালী ইতিহাস লৈ আজি পবিত্ৰ মহাপঞ্চমীৰ দিনাখন মা দুৰ্গাৰ প্ৰতিমা প্ৰতিষ্ঠা কৰা হৈছে আৰু এই অনুষ্ঠানৰ প্ৰধান উদ্যোক্তা সভাপতি তথা আমাৰ ডিব্ৰুগড় পৌৰ নিগমৰ মাননীয় মেয়ৰ ডক্টৰ সৈকত পাত্ৰ ডাঙৰীয়া, সাধাৰণ সম্পাদক তীৰ্থ চক্ৰৱৰ্তী ডাঙৰীয়াৰ লগতে এই আয়োজন সমিতিৰ পৰম শ্ৰদ্ধাৰ কৰ্মকৰ্তাসকল আৰু আজি সভাত বিশেষভাৱে উপস্থিত থাকি আমাক সকলোকে উৎসাহিত কৰা ডিব্ৰুগড় বিধানসভা সমষ্টিৰ জনপ্ৰিয় বিধায়ক আপোনালোকৰ অতি আপোন প্ৰশান্ত ফুকন ডাঙৰীয়া আৰু লাহোৱাল সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম পৰ্যটন উন্নয়ন নিগমৰ মাননীয় অধ্যক্ষ মাননীয় ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া, উপস্থিত পৰম শ্ৰদ্ধাৰ ৰাইজ, সকলোৰে প্ৰতি দুৰ্গা পূজাৰ উপলক্ষে মই মোৰ গভীৰ শ্ৰদ্ধা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। আমি সকলোৱে ভাৰতীয় সনাতন ধৰ্মৰ পৰম্পৰা আধাৰত আমি আমাৰ ভাৰতবৰ্ষৰ হাজাৰ হাজাৰ বছৰীয়া পুৰণি সামাজিক সাংস্কৃতিক আধ্যাত্মিক পৰম্পৰাৰ মূল্যবোধৰ আধাৰত আমি সমাজখন সদায় জীয়াই ৰখাৰ বাবে প্ৰয়াস কৰোঁ, য'ত থাকে ভক্তি, আন্তৰিকতা, মৰম চেনেহ, বন্ধুত্ব। গতিকে সেই ভক্তিভাৱৰে অন্যতম নমুনা হিচাপে আজি আমি সকলো ইয়াত সমবেত হৈছোঁ মা দুৰ্গা শ্ৰীচৰণত মূৰ দোৱাই আমাৰ নিজৰ বাবে, আমাৰ সমাজখনৰ বাবে, আমাৰ দেশৰ বাবে মংগল কামনা কৰিম। গতিকে এনেধৰণৰ আধ্যাত্মিক এটা পৰিৱেশত আপোনালোক সকলোৱে সমবেত হৈ
এই অনুষ্ঠানৰ হোষ্ট বৃদ্ধি কৰাৰ সংকল্প গ্ৰহণ কৰিছে। মই ইয়াৰ বাবে ইণ্ডিয়া ক্লাবৰ সৈতে অনুষ্ঠিত হোৱা এই শ্ৰী শ্ৰী মা দুৰ্গা পূজাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী ভক্তপ্ৰাণ আমাৰ ব্যক্তি মই বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ দৃঢ় বিশ্বাস এইবাৰ ডিব্ৰুগড় বিশেষকৈ আমাৰ পৌৰ নিগমৰ নেতৃত্বত সৈকত পাত্ৰ ডাঙৰীয়া যিটো কথা মোক জনাইছে আৰু প্ৰশান্ত ফুকন ডাঙৰীয়াৰ বিশেষ প্ৰচেষ্টা সমগ্ৰ ডিব্ৰুগড়তে 136খনমান পূজা অনুষ্ঠিত হ'ব আৰু প্ৰতিখন পূজাই গ্ৰীণ এটা এনভাইৰনমেণ্ট অৰ্থাৎ প্ৰদূষণমুক্ত পৰিৱেশ নিৰ্মাণ কৰাৰ বাবে সকলোৱে সংকল্পবদ্ধ হৈছে। মোৰ এইটো কথাই অত্যন্ত মই আনন্দিত হৈছোঁ আৰু এই কথাটোৱে নিশ্চিতভাৱে আমি সকলোৱে নিজৰ থকাৰ এইখন চহৰ আমি পৰিষ্কাৰ কৰি ৰখাৰ এটি প্ৰৱণতা আমাৰ মাজত বৃদ্ধি হ'ব। মা দুৰ্গাই আমাক কৃপা দৃষ্টি নিক্ষেপ কৰিব, কাৰণ মা দুৰ্গাও বিচাৰে যে আমি সদায় প্ৰকৃতি প্ৰেমী হৈ থাকোঁ। প্ৰকৃতি থাকিলেহে প্ৰাণী থাকিব। এই প্ৰকৃতি জীৱ জগত শান্তিৰে জীয়াই থকাৰ বাবে ভগৱানে ৰচনা কৰিছে আৰু মা দুৰ্গায়ো এই বাৰ্তাকে আমাক দি যায়। নদ নদী পাহাৰ খাল বিল গছ গছনি লতা পাত চৰাই চিৰিকটি সকলোৰে আজি মংগল কামনা সকলোৰে শক্তিশালী কৰাৰ বাবে মা দুৰ্গাও আমাৰ মাজলৈ আহি আমাক আশীষ প্ৰদান কৰে আৰু সেইবাবে মই ভাবোঁ যে উঠি অহা প্ৰজন্মৰ বাবেও এইবাৰ পূজাৰ শিকিবলগীয়া এইটো এটা অন্যতম গুৰুত্বপূৰ্ণ দিশ। গতিকে মই বিশ্বাস ৰাখিছোঁ দেশৰ মাননীয় আদৰ্শবাদী নেতা পৃথিৱীৰ সৰ্বাধিককৈ লোকপ্ৰিয় নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সদায় এই কথা ভাৰতবৰ্ষৰ জনগণক কৈ আহিছে যে আমি আমাৰ সমাজখন পৰিষ্কাৰকৈ ৰাখিব লাগিব। স্বচ্ছতা হি সেৱা অৰ্থাৎ য'তেই পৰিষ্কাৰ ততেই সংস্কাৰ। গতিকে সেইবাবে পৰিষ্কাৰ মন, পৰিষ্কাৰ চিন্তা, পৰিষ্কাৰ কাম, পৰিষ্কাৰ আচৰণ আৰু পৰিষ্কাৰ পৰিৱেশ নিৰ্মাণ কৰাৰ বাবে আমি সকলোৱে মা দুৰ্গাৰ শ্ৰীচৰণত মূৰ দোৱাই দায়বদ্ধতা প্ৰকাশ কৰিব লাগিব। গতিকে মই দীঘলীয়া নকৰোঁ। সৈকত পাত্ৰ ডাঙৰীয়া আৰু আমাৰ তীৰ্থ চক্ৰৱৰ্তী ডাঙৰীয়া আপোনালোকে মোক মাতিলে, সকলো আপোনালোকৰ ইয়াত বহু জ্যেষ্ঠ এই আয়োজক সমিতিৰ তেখেতসকল জড়িত আছে। মই সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিশেষকৈ ফুকন ডাঙৰীয়াই তেখেতে বিধায়ক হোৱাৰ পৰাই প্ৰতিটো পূজা মণ্ডপ যাতে আমাৰ সুন্দৰভাৱে আয়োজন হয় তাৰ বাবে তেখেতে সদায় আত্মনিয়োগ কৰি আহে। সেইকাৰণে তেখেত মানুহৰ অতি প্ৰিয়। যাই কি নহওক আমাৰ ঋতুপন বৰুৱা ডাঙৰীয়া আহিলে আজি মা দুৰ্গাৰ শ্ৰীচৰণ মূৰ দোৱাবৰ বাবে আমি সকলোৱে পুনৰবাৰ আপোনালোকৰ প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই আৰু এই মই আশা ৰাখিছোঁ পূজা মণ্ডপে আগন্তুক দিনত আধ্যাত্মিক দিশত উঠি অহা কণ কণ ভাইটি ভণ্টিসকলক এটা সুন্দৰ পথৰ সন্ধান দিব। কাৰণ মা দুৰ্গাৰ শ্ৰীচৰণত মূৰ দোৱাৰ যিটো মূল লক্ষ্য এই লক্ষ্যটোৱে হ'ব জীৱন শান্তিপূৰ্ণভাৱে সুন্দৰভাৱে সজাই তোলা, মানৱ সমাজ সুস্থ হৈ থাকক, আন্তৰিকতাৰে থাকক, মৰম চেনেহৰ মাজত থাকক আৰু আমি শান্তিত থাকক। নমস্কাৰ। ভাৰত মাতা কি জয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।